নমস্কাৰ মই উৎপল বতাহ হলনি হৈছে বতাহ এতিয়া সম্পূৰ্ণ বিপৰীতমুখী ধুবুৰী সমষ্টিৰ তিনিবাৰৰ সাংসদ বদৰুদ্দিন আজমলৰ বাবে যেন এআই হবলৈ গৈ আছে শেষ নিৰ্বাচন বিগত নিৰ্বাচনত 7 লাখতকৈ অধিক ভোটত জয়ী হৈ নিজকে অবিসম্বাদী বুলি ভবা বদৰুদ্দিন আজমলৰ ভেটি এইবাৰ অস্তিত্বৰ সংকটত ৰকিবুল হুছেইন অখিল গগৈৰ আগ্ৰাখী নিৰ্বাচনী প্ৰচাৰে কপনি তুলিছে বদৰুদ্দিন আজমলৰ ভেটিত এই দৃশ্যসমূহে কয় এইবাৰ নিৰ্বাচনত জিকাটো সহজ নহব বদৰুদ্দিন আজমলৰ বাবে যোৱা তিনিটা কাৰ্যকাল হাত ধুই বহি থকা বদৰুদ্দিন আজমলৰ কামকাজৰ হিচাপ লৈছে এইবাৰ জনসাধাৰণে ধুবুৰী সমষ্টিৰ নিজকে অবিসম্বাদী নেতা বুলি ভবা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে নিতৌ ওলাই আহিছে হাজাৰ হাজাৰ জনতা এইবাৰ এই নিৰ্বাচনৰ এটা অন্যতম দিশ হল ৰাইজৰ দলৰ নেতা বিধায়ক অখিল গগৈৰ আগ্ৰাখী নিৰ্বাচনী প্ৰচাৰ উজনি নামনি মধ্য কি ব্ৰহ্মপুত্ৰ উপত্যকা কি বৰাক উপত্যকা সকলোতে মাৰাথন নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লোৱা দেখিবলৈ পোৱা গৈছে অখিল গগৈ প্ৰতিখন নিৰ্বাচনী সভাতে দেখিবলৈ পোৱা গৈছে ব্যাপক জনসমাগম হাজাৰ হাজাৰ জনতাক অখিল গগৈ দিয়াইছে শপত বিজেপি এআইইউডিএফক ভোট নিদিয়াৰ এই দৃশ্য আজিৰ ধুবুৰীৰ মানকাছাৰ বিধানসভা সমষ্টিত এক নিৰ্বাচনী প্ৰচাৰ সভাৰ দৃশ্য এয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ সভাৰ আজি অন্তিম দিনৰ এই বিশাল জনসভাত ভাষণ প্ৰদান কৰে অখিল গগৈয়ে প্ৰায় 20 সহস্ৰাধিক নাগৰিকক এই সভাত ভাৰতীয় সংবিধান আৰু গণতন্ত্ৰ ৰক্ষাৰ শপত বাক্য পাঠ কৰাই বিধায়ক অখিল গগৈয়ে অনুষ্ঠিত বিশাল গণসমাৱেশত উপস্থিত থকা ৰাইজে সংকল্প গ্ৰহণ কৰোঁ যে আমি কোনোপধ্যে সাম্প্ৰদায়িক বিজেপি সাম্প্ৰদায়িক এজিপি আৰু ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলৰ ধৰ্মীয় মেৰুকৰণ সন্দৰ্ভত এই বিশাল নিৰ্বাচনী সভাত কি ক'লে অখিল গগৈয়ে শুনক কেইদিনমানৰ আগতে আমি যোৰহাটত ইলেকশ্যন কেম্পেইনিঙত আছিলোঁ যোৰহাটত আমি উঠাইছোঁ গৌৰৱ গগৈ জানেনে আপোনালোকে গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ তিনিজন গগৈ যেতিয়া যোৰহাটত কেম্পেইন কৰিছোঁ বিজেপিয়ে কৈ আছে যে নহয় আমাক গোটেই খিলঞ্জীয়া মানুহে ভোট দিব কিন্তু যেতিয়া আমি তিনিজন সোমাই গলো এইবাৰ যোৰহাটত আমি বিজেপিক চাফা কৰিব লাগিব যোৰহাটত বিজেপিৰ নিৰিখে যোৰহাটত আমাৰ প্ৰাৰ্থী গৌৰৱ গগৈ জিকিব ডিব্ৰুগড়ত 100% খিলঞ্জীয়া অসমীয়া মানুহে বিজেপিক ভোট দিয়া নাই বিজেপিৰ বিৰুদ্ধে ভোট দিছে বিজেপিয়ে কেৱল বহিৰাগত মানুহ হিন্দীভাষী বঙালীভাষী তেওঁলোকৰ ভোটৰ ওপৰত ডিব্ৰুগড়ত নিৰ্ভৰ কৰিবলগীয়া হৈছে চৰ্দাৰ নাই ইমান দিন হিমন্ত বিশ্ব শৰ্মাই নিজকে খিলঞ্জীয়াৰ চৰ্দাৰ বুলি কৈ আহিছিলে চৰ্দাৰ হয়নে নহয় চৰ্দাৰ বুলি কৈ আহিছিলে কিন্তু উজনি অসমৰ খিলঞ্জীয়া মানুহে এইবাৰ বিজেপি সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰ বিদায় দিছে ব্ৰহ্মপুত্ৰত দলিয়াই দিলে ডিব্ৰুগড়তে দলিয়াই দিলে এতিয়া আহি আছে আহি হাত কাটিয়ে ধুবুৰী পাবহি বুজিছেনে নাই আৰু ধুবুৰীৰ পৰা যেতিয়া বিদায় দি দিম তেতিয়াহ'লে দুজন মানুহ গৈ বাংলাদেশত কৰিবগৈ এজন হিমন্ত বিশ্ব শৰ্মা আৰু আনজন বদৰুদ্দিন আজমল বদৰুদ্দিন আজমল ডাঙৰীয়াই বাংলাদেশৰ মুছলমান মানুহবিলাকক লৈ তাত তেওঁ ইলেকশ্যন খেলি থাকিব আৰু হিমন্তই বাংলাদেশৰ হিন্দু মানুহবিলাকক লৈ পলিটিক্স কৰি থাকিব অসমত আৰু হিন্দু মুছলমানৰ ৰাজনীতি নালাগে হয়নে নহয় অসমত আমাক শান্তিৰ অসম লাগে লাগেনে নালাগে অসমত হিন্দু মুছলমান খ্ৰীষ্টিয়ান জৈন বৌদ্ধ শিখ ইছাই সকলো ধৰ্মৰ মানুহ একেলগে বসবাস কৰিব লাগে লাগেনে নাই সম্প্ৰীতিৰ অসম লাগেনে নাই সম্প্ৰীতিৰ অসম লাগেনে নাই সকলো মিলি থকা অসম লাগেনে নাই
সঁচাকে দিবনে নিদিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মই আপোনালোকক মোৰ ফোনত এতিয়াও দেখুৱাই দিব পাৰোঁ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে আমাক মিয়াৰ ভোট নালাগে কৈছিলেনে নাই মুখ্যমন্ত্ৰীয়ে কৈছিলে যে মই মিয়াক অসমত অপমান কৰিমেই কৈছিলে হয়নে হয় তাৰোপৰি আমি দেখিছোঁ যে বিজেপিৰ মন্ত্ৰীবিলাকে অনবৰতে মুছলমান মানুহক গালি পাৰি থাকে না যেতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ দিব বিধানসভাত যেতিয়া ক'ব যে ধুবুৰীত অসমীয়া মানুহ নাই ধুবুৰীত অকল বাংলাদেশী মানুহ আছে বৰপেটাত অসমীয়া মানুহ নাই বৰপেটাত অকল বাংলাদেশী মানুহ আছে গোৱালপাৰাত অসমীয়া মানুহ নাই গোৱালপাৰাত অকল বাংলাদেশী লোক আছে মানকাছাৰত অসমীয়া মানুহ নাই মানকাছাৰত অকল বাংলাদেশী লোক আছে তেতিয়াহ'লে ধুবুৰী মানকাছাৰ গোৱালপাৰা বৰপেটা এই মানুহবিলাকে উজনি অসম বা গুৱাহাটীত গৈ শান্তিত থাকিব পাৰিবনে নোৱাৰে মুখ্যমন্ত্ৰীয়ে মুছলমান সমাজৰ বিৰুদ্ধে সমগ্ৰ অসমত ঘৃণা বিয়পাই আছেনে নাই সমগ্ৰ অসমত মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পাই আছেনে নাই সেই ঘৃণা বিয়পোৱাৰ কাৰণে গুৱাহাটীলৈ গ'লে মুছলমান মানুহজনৰ ভয় লাগে নে নালাগে ডিব্ৰুগড়লৈ গ'লে লাগে নে নালাগে ভয় যোৰহাটলৈ গ'লে যোৰহাটত এতিয়া বিল্ডিঙৰ কাম কৰিবলৈ যায় যোৰহাটত এতিয়া ইটা ভাটাৰ কাম কৰিবলৈ যায় শিৱসাগৰত এতিয়া খেতিৰ কাম কৰিবলৈ যায় অথবা অন্য কিবা কাম কৰিবলৈ যায় এতিয়া অসমৰ মুছলমান মানুহে ভয়তে থাকিব লাগে উজনি অসমত হয়নে নহয় আমাৰ সংখ্যালঘু মানুহবিলাকক জীৱনৰ নিৰাপত্তাহীনতা কোনে ভোগাইছে আপোনালোকক ভয় কোনে ৰাখিছে অনুষ্ঠিত হ'বলগীয়া শেষৰ 4টা লোকসভা সমষ্টিৰ অন্যতম দৃষ্টি আকৰ্ষণ কৰা সমষ্টি হৈছে ধুবুৰী লোকসভা সমষ্টি ৰাজ্যৰ 14টা লোকসভা সমষ্টিৰ ভিতৰত সকলোতকৈ বেছি সংখ্যালঘু বসতিৰ প্ৰধান সমষ্টি হৈছে ধুবুৰী লোকসভা সমষ্টি যদিও 13 গৰাকী প্ৰাৰ্থীয়ে এই সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে মূলতঃ 2 গৰাকী প্ৰাৰ্থীক নিৰ্বাচনী ৰণক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰূপে আছে প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক ৰকিবুল হুছেইন আৰু 2009 চনৰ পৰা বিগত 3টা কাৰ্যকাল ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ AIUDFৰ প্ৰধান বদৰুদ্দিন আজমল অনানুষ্ঠানিক তথ্য অনুসৰি ধুবুৰীৰ মুঠ ভোটাৰৰ সংখ্যা প্ৰায় 26 লাখ ইয়াৰে প্ৰায় 80% হৈছে মুছলমান ভোটাৰ আৰু বাকি প্ৰায় 20% হৈছে অমুছলমান ভোটাৰ হে মুছলমানৰ ওপৰতে ভিত্তি কৰি গঠন হোৱা AIUDF দলৰ বদৰুদ্দিন আজমলে 2019 চনৰ নিৰ্বাচনত 7.18 লাখ ভোটত ধুবুৰীত জয়লাভ কৰিবলৈ সক্ষম হৈছিল অনায়াসে ধুবুৰীত জয়লাভ কৰি অহা বা আগলৈ জয়ী হৈ গৈ থাকিম বুলি ভবা বদৰুদ্দিন আজমলৰ বাবে এইবাৰৰ বাট সুগম হৈ নাথাকিল বিৰোধীৰ আগ্ৰাসী প্ৰচাৰত দিগবিদিক হেৰুৱাই মাৰাথন প্ৰচাৰত নামিবলৈ বাধ্য হ'ল বদৰুদ্দিন আজমল আনকি ধুবুৰী সমষ্টিত নিজৰ প্ৰাৰ্থীৰ হৈ 3খনকৈ সভা কৰিবলৈ গ'ল মিয়াৰ ভোট নালাগে বুলি কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীত ভোট বিচাৰি যোৱা প্ৰসংগ উত্থাপন কৰিলে অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাই আজি মানকাছৰলৈ কিয় আহিছে আহিব লাগে জানো তেওঁতো কৈছে যে মানকাছৰত অকল বাংলাদেশী আছে মানকাছৰত অকল মিয়া আছে মানকাছৰৰ মিয়া মানুহৰ ভোট নেলাগে বুলি হিমন্ত বিশ্ব শৰ্মাই কৈছিলে নে নাই যদি তেওঁ মিয়াৰ ভোট নালাগে যদি তেওঁ ধুবুৰীৰ মানুহৰ ভোট নালাগে যদি তেওঁ মানকাছৰৰ ভোট নালাগে তেতিয়াহ'লে মানকাছৰলৈ তেওঁ আহিছে কিয় আহিছে হয়নে নহয় এইটোৰ পৰা প্ৰমাণ হয়নে নহয় যে বদৰুদ্দিন আজমল ডাঙৰীয়াই যেনেকৈ ভয় খাইছে তেনেকৈ হিমন্ত বিশ্ব শৰ্মায়ো সম্পূৰ্ণৰূপে ভয় খাইছে ধুবুৰীত তেওঁলোকে হাৰিব বুলি ভাবিছে আৰু সেইকাৰণে তেওঁলোকে উপায় নাপায় ধুবুৰী বৰপেটা গোৱালপাৰা আৰু মানকাছাৰত যদিও তেওঁলোকে কৈছিলে যে বাংলাদেশী আছে সেই মানুহবিলাকৰ ভোট বিচাৰি আহিবলৈ তেওঁলোক বাধ্য হৈছে
শেষৰ দিনটোৰ আজিৰ এই জনসভাই নিশ্চিত কৰিলে যে বতাহ সলনি হৈছে। বিজেপি, অগপ আৰু AIUDF বিৰোধী বতাহে কোবাইছে ধুবুৰীক।